নিখাৰ মহানগৰীত হুৰাৰ ৰাগিত মাতাল একাংশৰ উদ্ভণ্ডালি উবেৰ বাহনৰ পাছত আনখন বাহনে হৰ্ণ বজাই চলালে তাণ্ডৱ উবেৰখনত যাত্ৰীৰূপে আছিল এগৰাকী মহিলা এজন যুৱক পৰৱৰ্তী সময়ত বাহনখন ৰখাই উবেৰ চালকক ভাবুকি গোপন কেমেৰাত বন্দী হৈছে সমগ্ৰ ঘটনাৰ দৃশ্য উবেৰ বাহনখনত কেমেৰা দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰে আনখন বাহনে নিখাৰ মহানগৰীত সংঘটিত হোৱা এটা ঘটনা আমি আপোনালোকক দৃশ্য দেখুৱাইছো একাংশ উদ্ভণ্ডালি চলাই নিখাৰ মহানগৰীত হুৰাৰ ৰাগিত মাতাল হৈ দৃশ্যটো আপোনালোকক দেখুৱাইছো কেনেদৰে হৰ্ণ বজোৱা হৈছে এখন উবেৰ বাহন আৰু সেই উবেৰ বাহনখনৰ পাছত আনখন বাহনে হৰ্ণ বজাই তাণ্ডৱ চলালে উবেৰখনত যাত্ৰীৰূপে এগৰাকী মহিলা আছিল দাবী ধমকি দিয়াও দেখিবলৈ পোৱা গৈছে এজন যুৱক আছিল পৰৱৰ্তী সময়ত বাহনখন ৰখাই উবেৰ চালকক কেনেদৰে ভাবুকি দি সেই স্থানৰ পৰা আঁতৰি গৈছে আনখন বাহনৰ চালক এই দৃশ্যটো দেখুৱাইছে কি হ'ল মন গৈছে বজাব ভাল লাগিলে বঢ়িয়া খাই আহিছ খাই আহিছো যা যা কি কৰিবি গৈ থাক এটা ডেস্ক কেম লগা আছে গম পাইছ এটা মোৰ লগত এটা ইনসিডেন্ট এটা হ'ল মই এই জোৰদৰে আহি আছিলোঁ এখন গাড়ী প্ৰাইভেট গাড়ী এখন মোৰ পিছফালে মানে একদম পুৰা হৰ্ণ বজাই বজাই আহি আছে মই আগত গৈ ৰখালোঁ মোৰ পিছত আহি ৰখাই আকৌ হৰ্ণ বজাই আছে তাৰপিছত মোৰ পেছেঞ্জাৰ যোন আছিল লেডি এগৰাকী আছিল ল'ৰা এজন আছিল তাহাঁতে মোক কৈছে বলা বলা ভাইটি এনেই আৰু মানে লেঠা লাগিব তাৰপিছত মই আগুৱাই গ'লোঁ তাত গাড়ীখন মোৰ ছাইডেৰে আহি মোৰ ছাইডতে একদম এনেকুৱা কাট মাৰি ৰখাইছে যাতে মোৰ আগত মানে ব্লক কৰি দিছে আৰু ব্লক কৰি গ্লাছ নমাই কেনে মোক কৈছে কেনেকুৱা লাগিছে ভাল লাগিছে সেনেকুৱা কৈছে তাৰপিছত মই ক'লোঁ আৰু তাক কি খাই আহিছ সি কৈছে অঁ খাই আহিছোঁ কি কৰিবি তাৰপিছত মই যেতিয়া ক'লোঁ মোৰ গাড়ীত ডেছ কেম লগা আছে তেতিয়া সি লগালগ গুচি গ'ল কিনি আপোনাৰ এই গণেশগুৰিৰ পৰা অহাৰ সময় যোনখন এই ফ্লাইঅভাৰ উঠাৰ মানে সেইখিনিতেই তলেদি আহিছোঁ তো লেফ্টেৰে তলেদি আহিছোঁ তো তলেদি আহোঁতে সেইখিনি মানৰ কথা কেতিয়াবা কেতিয়াবা দেখা পাওঁ মানে এনেকুৱা নহয় যে দেখা নাপাওঁ কেতিয়াবা দেখা পাওঁ আজি তেনেকৈ নাই আৰু এতিয়া মানে প্ৰব্লেমটো এইটো হৈছে যে চানমাৰী ৰাস্তাটো ঘপককৈ য'তে ত'তে ব্লক কৰি দিয়ে ৰাস্তা খান্দি আছে তাৰপিছত গাড়ীবোৰ মানে কেঅছ হৈ যায় কোনফালে যাব সেইটো একো মানে ৰং ছাইডেৰে গাড়ী আহি থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত